আগৰ পৰা কৈছিলোঁ 20 to 25,000 জিতিম, অলপ বেছি হ'ল 26+। বিশেষকৈ আমাৰ উত্তৰ কংগ্ৰেছ সমষ্টিৰ সমস্ত জনসাধাৰণক মই ধন্যবাদ দি আছোঁ। আমাৰ কংগ্ৰেছৰ সব ৱাৰ্কাৰ্ছক মই ধন্যবাদ দি আছোঁ। বিগত 5 বছৰ কংগ্ৰেছৰ কৰ্মীবিলাক আমি একেলগে কাম কৰিছিলোঁ, যাৰ ফল আমি আজি পালোঁ। আমাৰ কংগ্ৰেছ দলে আজি নৰ্থ কৰিমগঞ্জ সমষ্টিৰ পৰা 26,000+ আমি ভোট পাইছোঁ। আমি চবকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাৰ প্ৰথম কাম কি হ'ব উত্তৰ কৰিমগঞ্জৰ পৰা? চাওক, নৰ্থ কৰিমগঞ্জ সমষ্টিটো টাউন কেন্দ্ৰিক সমষ্টি। আমি যদি চাওঁ, যোৱা এসপ্তাহৰ ভিতৰত আমাৰ ইয়াতে এজন মানুহৰ ঢুকালে, আৰু এজন মানুহ এতিয়া হস্পিটেলতে আছে, অপাৰেশ্যন চলি আছে। আমাৰ ফাৰ্ষ্ট কামটো হ'ব আমাৰ ৰাস্তা ঠিক কৰাৰ কাৰণে। আমাৰ ৰাস্তাটোৰ হাল বহুত বেহাল, সেইটো আমাৰ ঠিক কৰাৰ ফাৰ্ষ্ট কাম হ'ব আমাৰ যিসকলে আপুনি জিকাইছে তেওঁলোকৰ বাবে আপুনি কি চবকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষকৈ আমাৰ আসাম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ মহোদয় মোৰ ওপৰত আস্থা আৰু বিশ্বাস ৰাখি মোক টিকেটটো দিছিলে। সেইটো আজি আমাৰ নৰ্থ কৰিমগঞ্জ সমষ্টিৰ জনসাধাৰণে সেইটো ভোট দি এইটো জিকাই মোক এইটো সন্মান দিছে। সবকে ধন্যবাদ। আপনি যে জয়ী হয়েছেন, আপনার বাবার দেখানো কোনো কাজ হয়েছে? ইয়াতে আপোনালোকে বেছি সিট ল'ব পৰা নাই, 19টাকৈ সিট পাইছে, ইয়াৰ আৰু কি আছে? এইটো আমাৰ দলে পৰ্যবেক্ষণ কৰিব, আমাৰ দলৰ শীৰ্ষ নেতৃত্ববৃন্দই পৰ্যবেক্ষণ কৰিব। কিয় আমি কিন্তু দেখা গৈছে যে আপোনালোকৰ এটা মিটিং হৈছিল, তাতে আপোনাকো মাতিছে যে সকলো ইয়াতে গুৱাহাটী অহাৰ পাছত আপোনালোকে চৰকাৰ কৰিব, আপোনালোকক বেংগালোৰ লৈ যাব বুলি। এইটো কিমান হৈছে? বেংগালোৰ লৈ যাব বুলি এনেকুৱা আমি শুনা নাই। আমাৰ ডি কে শিৱকুমাৰ আহিছিলে, বেংগালোৰ লৈ যাব বুলি এনেকুৱা কথা নহয়। আমাৰ অসমৰ আমাৰ অবজাৰ্ভাৰ হিচাপে আছিলে ডি কে শিৱকুমাৰ মহোদয়, তেওঁ আছিলে, তেওঁ বেংগালোৰ যাব বুলি একো কোৱা নাই। কিহৰ কাৰণে মাতিছিলে আপোনালোকক? আমাৰ মিটিং আছিলে, আমাৰ কেনেকৈ আমাৰ গ্ৰুপটো কিমান জিকিম, এনেকুৱা আমাৰ এটা পৰ্যবেক্ষণ